নাথযোগী জনগোষ্ঠীৰ আত্মবিকাশৰ পথে আগুৱাই নিবলৈ নাথযোগী ছাত্ৰ সন্থাই নিৰলসভাৱে চেষ্টা কৰি আছে আৰু নাথযোগী জনগোষ্ঠীক অসমৰ সমাজ জীৱনৰ অংগাংগী হয়, অসমৰ জাতীয় জীৱনৰ অংগাংগী হয়। নাথযোগী জনগোষ্ঠীক বাদ দি অসমৰ জাতি গঠন প্ৰক্ৰিয়াই সম্পূৰ্ণ নহয়। গতিকে নাথযোগী জনগোষ্ঠীক শক্তিশালীভাৱে আগুৱাই নিবলৈ সুদৰ্শন নাথযোগী ছাত্ৰ সন্থাই যি প্ৰচেষ্টা ল'ব, সেই প্ৰচেষ্টাত ছাত্ৰ সন্থাই হাতত হাত ধৰি কান্ধত কান্ধ মিলাই আমি আগবাঢ়ি যাম। আৰু ইতিমধ্যে আছুৱাৰ কুৰ্চা জনগোষ্ঠীয় সংগঠনত আমি একেলগে কাম কৰি আছোঁ। নাথযোগী ছাত্ৰ সন্থা তাতে অন্যতম। গতিকে নাথযোগী ছাত্ৰ সন্থাৰ যিবোৰ দাবী আছে, যিবোৰ সমস্যা আছে, সেইবোৰ সমাধানৰ কাৰণে আমি একেলগে আগবাঢ়ি যাম। প্ৰথম কথা যে চাওক, আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল, তাত তেওঁলোকৰ যিসকল নাগৰিক নহয় তেওঁলোকক বহিষ্কাৰ কৰিব। আৰু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে, কাৰণ এখন দেশত নাগৰিক নোহোৱা ব্যক্তি থাকিব নোৱাৰে। এতিয়া ভাৰতবৰ্ষতো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগত কৈছিল যে বাংলাদেশে তালি টোপোলা বান্ধি যাব লাগিব। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে, ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দি কিন্তু ৰক্ষা কৰা নাই। গতিকে আমাৰ একেই সমস্যা, তাত অনাগৰিকসকলৰ সমস্যা, তেওঁলোকৰ প্ৰতি ভাবুকি হৈছে। আৰু আমাৰ সমস্যাটো ইয়াতো অবৈধ বিদেশী নাগৰিকে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ প্ৰতি ভাবুকি মাতি আনিছে। আৰু ইয়াতো উচ্চতম ন্যায়ালয়ে কৈছে, গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে যে ব্যাপক সংখ্যক অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ ফলত ইয়াত বহিৰ আগ্ৰাসন আৰু আভ্যন্তৰীণ অশান্তিৰ সৃষ্টি হোৱা বুলি ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে কৈ গৈছে। তাৰ পিছতো কিন্তু কেন্দ্ৰীয় চৰকাৰ নিমাত। আৰু সেইকাৰণে আমি ক'ব খোজো যে যি প্ৰতিশ্ৰুতি দিছিল ৰক্ষা কৰক। উচ্চতম ন্যায়ালয়ে কৈছে ব্যাপক সংখ্যক অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ ফলত অসমত বহিৰ আগ্ৰাসন হৈছে, আভ্যন্তৰীণ অশান্তিৰ সৃষ্টি হৈছে। অলপতে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছে যে অবৈধ বাংলাদেশী নাগৰিকক কি কাৰণে বহিষ্কাৰ কৰা হোৱা নাই, উত্তৰ দিব পৰা নাই। গতিকে আজিৰ তাৰিখত একেবাৰে স্পষ্ট কথা, বাংলাদেশৰ পৰিস্থিতি বেয়া হৈছে। বন্ধু ৰাষ্ট্ৰ কৰি থকা হৈছে। বন্ধু ৰাষ্ট্ৰ কৰোঁতে দেশৰ কি ভাল হৈছে আমি নাজানো। আটাইতকৈ লোকচান হৈছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত। গতিকে অসমৰ মাটিত থকা অবৈধ বাংলাদেশী নাগৰিকক আৰু মৌলবাদী শক্তিক কুলিয়ে পখাই উৎখাত কৰাৰ ব্যৱস্থা কৰিব লাগিব। কাৰণ অসমত অৱশ্যে অসম আন্দোলন হৈছিল, অসম চুক্তি হৈছে, চুক্তিখন কাৰ্যকৰী কৰা নাই। আৰু অসম চুক্তি কাৰ্যকৰী নকৰাৰ কাৰণে পৰিস্থিতি বেছি জটিল হৈ গৈছে। অসম আন্দোলনৰ সময়তকৈ পৰিস্থিতি এতিয়া বেছি ভয়াৱহ হ'ল। চুক্তিখনৰ তাত দুখ নাই। যোৱা চুক্তি সম্পাদন হোৱাৰ পিছত যোৱা 40 বছৰে যিসকলে চুক্তিখন কাৰ্যকৰী নকৰিলে তেওঁলোকে দোষী। গতিকে আজিৰ তাৰিখত অসমত থকা অবৈধ বাংলাদেশী আৰু মৌলবাদী শক্তিক গুলীয়ে পখাই উৎখাত কৰিবলৈ চৰকাৰে অভিযান চলাব লাগে, এটা অপাৰেশ্যন চলাব লাগে। আৰু বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পিছত অবৈধ বাংলাদেশী প্ৰব্ৰজনে এতিয়া অসম উত্তৰ পূৰ্বাঞ্চল নহয়, দিল্লী মুম্বাইকে ধৰি দেশৰ বিভিন্ন চহৰ চুই গৈছে, বিভিন্ন অঞ্চল চুই গৈছে। এতিয়া এই সমস্যাটো ভয়াৱহতা সকলোৱে উপলব্ধি কৰি আছে। গতিকে বিলম্ব কৰিব নালাগে। অসমৰ মাটিত থকা অবৈধ বাংলাদেশীক কুলিয়ে পখাই উৎখাত কৰিব লাগে। অবৈধ বাংলাদেশীৰ লগতে মৌলবাদীক কুলিয়ে পখাই উৎখাত কৰিবলৈ এটা অপাৰেশ্যন চলাব লাগে। সমস্যাৰ সমাধানৰ উপায় কি? অসম চুক্তিৰ প্ৰত্যেকটো দফা ৰূপায়ণ কৰিব লাগে, সময় নিৰ্দিষ্ট কৰ্মসূচী ল'ব লাগে। 2 নম্বৰ কথা, অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি কেন্দ্ৰীয় চৰকাৰে নিজে গঠন কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰিব লাগে। এতিয়া পৰামৰ্শ দিয়া, প্ৰতিবেদন দিয়া 4 বছৰ হ'ল, কাৰ্যকৰী কৰা নাছিল। শেহতীয়াকৈ অসম চৰকাৰে আলোচনাৰ দুৱাৰ খুলিছে আৰু কৈছে এপ্ৰিলৰ ভিতৰত অসম চৰকাৰৰ আওতাত থকাবিলাক কাৰ্যকৰী কৰিব। কিন্তু অসম চৰকাৰৰ আওতাত থকা, কেন্দ্ৰীয় চৰকাৰৰ আওতাত থকা সকলো পৰামৰ্শ কাৰ্যকৰী হ'ব লাগিব। আৰু সাংবিধানিক ৰক্ষাক্ৰমত অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি দয়া মৰম নহয়, এইটো অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰাপ্য হয়। আৰু অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰাখিবলৈ, সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত কৰিবলৈ আমাক সাংবিধানিক ৰক্ষা কৰিব লাগিবই। তাৰ কাৰণে বিপ্লৱ শৰ্মা কমিটিৰ সকলো পৰামৰ্শ কেন্দ্ৰীয় আৰু অসম চৰকাৰে কাৰ্যকৰী কৰিব লাগিব। NRC-খন পুনৰ নিৰীক্ষণ কৰিব লাগিব। NRC অসমৰ ৰাইজে দুবাৰকৈ শাৰী পাতি প্ৰপত্ৰ পূৰণ কৰিলে, ফলাফলত আমি সুখী নহয়। নিৰাময় উপায় বিচাৰি পুনৰ পৰীক্ষা কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ওচৰত আমি আবেদন কৰিছোঁ। অসম ছাত্ৰ সন্থাই আবেদন কৰিছে, আছাম পাব্লিক ৱৰ্কছে কৰিছে।
কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে ৰাজহুৱা সভাত কয়, সাংবাদিক মেলত কয়, উচ্চতম ন্যায়ালয়ত কোৱা নাই এতিয়ালৈকে। উচ্চতম ন্যায়ালয়ত অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে আবেদন কৰক, পুনৰীক্ষণৰ ব্যৱস্থা কৰক, যাতে আমি বাংলাদেশী নামভুক্ত এখন শুদ্ধ NRC উচ্চতম ন্যায়ালয়ত তলবতে আমি পাব পাৰোঁ আৰু চুক্তিৰ সকলো দফা কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিব লাগিব। আৰু এটা কথা ঠিক, এতিয়া জোৰ কৰি হাত পাৰি নাই, এতিয়া জোৰ কৰি হাত পাৰ হৈ কিলাকুটি পাৰ হৈ বাৰো পাইছে, এইটো অৱস্থা। আৰু যেতিয়ালৈকে আমাৰ এই সমস্যাৰ সমাধান নহয় আমি ক্ষান্ত নহওঁ, অসম চুক্তি ৰূপায়ণ নোহোৱালৈকে ক্ষান্ত নহওঁ, বিপ্লৱ সভা কমিটিৰ প্ৰতিবেদন মৰ্মে সাংবিধানিক ৰক্ষা কৰি নোপোৱালৈকে ক্ষান্ত নহওঁ, NRCখন পুনৰ নিৰীক্ষণ নকৰাকৈ ক্ষান্ত নহওঁ। আৰু কাখন বাতি ল'ব লাগিব, কাখন ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে নিজে কৈছে যে ইনাৰলাইন পাৰ্মিট থকা ৰাজ্য প্ৰযোজ্য নহয়। এতিয়া কাখন উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম, নাগালেণ্ড, মণিপুৰ আৰু অৰুণাচলত কাৰ্যকৰী নহয়, তাত কা নাই। ষষ্ঠ অনুসূচী এলেকাবিলাকত নাই, মেঘালয় 98% এলেকাত নাই, ত্ৰিপুৰা 70% এলেকাত নাই, অসমৰ বিটিআৰ এলেকাৰ 5খন জিলা আৰু পাৰ্বত্য 3খন জিলাত কাৰ্যকৰী নহয়। অৰ্থাৎ অসমৰ 35খন জিলাৰ ভিতৰত 27খন জিলাত কাৰ্যকৰী হ'ব, 8খন জিলাত কাৰ্যকৰী নহয়। এইটো অসমৰ প্ৰতি অন্যায়। কাখন যদি ইনাৰলাইন পাৰ্মিট থকা ৰাজ্যবিলাকৰ কাৰণে বা ষষ্ঠ অনুসূচী এলেকাবিলাকৰ কাৰণে যদি বেয়া, তেতিয়াহ'লে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ বাকীবোৰ ঠাইৰ কাৰণেও বেয়া। গতিকে অসমৰ বাকী ঠাইৰ পৰা কাখন আঁতৰাই দিব লাগে। এই লক্ষ্যটো আমি গণতান্ত্ৰিক আৰু আইনগত যুঁজেৰে আমি আগুৱাই যাম।